লৈছে অন্য খবৰ অসম মিয়া পৰিষদৰ 10ম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় খিলঞ্জীয়া অভিৱৰ্তনৰ মুকলি সভা উক্ত সভাত উপস্থিত থাকে এম জি হাজৰিকা সহ বহু কেইজন গণ্যমান্য ব্যক্তি দুদিনৰ অন্তত অসম মিয়া পৰিষদৰ 10ম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় খিলঞ্জীয়া অভিৱৰ্তন অনুষ্ঠানৰ আজি মুকলি সভা অনুষ্ঠিত কৰে গোৱালপাৰা জিলাৰ ধুমেৰঘাটত বিভিন্ন সা-সঁজুলিৰে সজ্জিত সভাখনত উপস্থিত থাকে এম জি হাজৰিকা কেন্দ্ৰীয় সভাপতি মিয়া পৰিষদ সন্মানীয় অতিথি শ্ৰীযুত পৃথ্বীৰাজ ৰাভা তনু ধাদুমিয়াৰ সাংগঠনিক সম্পাদক আহোম ৰয়েল সোসাইটি পৃথ্বীৰাজ ৰাভা অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক নিয়োগ বিভাগ পুলিন চেতিয়া সম্পাদক সংযুক্ত অসমীয়া পৰিষদ নিৰাৰণ গোখাইৰ লগতে স্থানীয় সদস্য বৃন্দ সকলে সভাখনত উপস্থিত থাকে ইয়াত আমাৰ কেইবাটাও ডিচিশন লোৱা হৈছে তাৰে ভিতৰত আমাৰ প্ৰথম ডিচিশনটো হৈছে এই অসমখনক বিভিন্ন জাতি জনগোষ্ঠীৰ নামত টুকুৰা কৰি ল্যান্ড টেৰিটৰি দি মিয়া স্বায়ত্ত শাসন তেওঁলোকে গঠন কৰি আছে ইয়াত আমাৰ মিয়াসকল শংকিত হৈছোঁ এইকাৰণে মিয়া স্বায়ত্ত শাসন গঠনৰ আমি দাবী জনাইছোঁ আৰু এই স্বায়ত্ত শাসন জনগোষ্ঠী পৰিসীমিত হ'ব লাগে মানে ল্যান্ড টেৰিটৰি নহয় তাৰ লগতে আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে কি NRCটো আমি বহু কষ্টেৰে অসমৰ ৰাইজে আমি ইতিমধ্যেই যা কৰিব লাগে আমি কৰিছোঁ সহযোগিতা কৰিছোঁ NRCটো অতি সোনকালে ঘৰে ঘৰে দিব লাগে ইয়াৰ লগতে আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে চৰকাৰে অতি সোনকালে যদি RCC মাতাউৰি নকৰে RCC মাতাউৰি ব্ৰহ্মপুত্ৰত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম ইয়াৰ লগতে আৰু ইয়াৰ ডিচিশ্যন লোৱা হৈছে যিহেতু অসমৰ ৰাজনীতিত মিয়াসকলক সদায় ভোট বেংক হিচাপে বজাই ৰাখিছে গতিকে অসমৰ আৰু কিছুমান জাতি সংগঠনক লগত লৈ কম সময়ৰ ভিতৰত এটা ৰাজনীতি দলক আমি গঠন কৰিম বুলি ইতিমধ্যে ডিচিশ্যন লোৱা হৈছে এই সভাত অসমৰ বিভিন্ন জাতি সংগঠনক নিমন্ত্ৰণ জনাই এই সভা অনুষ্ঠিত কৰা হৈছে এইটো আমাৰ ইতিমধ্যে আমি উপদেষ্টাৰ কাৰণে স্বনামধন্য জাতীয়তাবাদী নেতাসকলক 40 জনৰো অধিক ব্যক্তিক আমি ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ উপদেষ্টা হ'বলৈ ইতিমধ্যে তেওঁলোকে কিছুমানে ইতিমধ্যে মত প্ৰকাশ কৰিছে তেওঁলোকে উপদেষ্টা হ'ব কিন্তু ইতিমধ্যে কাম আগবাঢ়ি আছে লগতে মিয়া মিউজিয়াম লৈ যিটো বিতৰ্ক চলিছে আমি এই অনুষ্ঠানৰ জৰিয়তে আজি ডিচিশ্যন ফাইনেল কৰিছোঁ যে আমি মিয়া মিউজিয়াম মিয়া পৰিষদৰ উদ্যোগত গঢ়িম আৰু ইয়াৰ মিয়াৰ কি সংস্কৃতি আছে ইয়াত আমি উন্মোচন কৰিছোঁ প্ৰদৰ্শনী কৰিছোঁ মিয়া মিউজিয়ামৰ ঠাইটো আমি এতিয়া নিৰ্ধাৰণ কৰা নাই এইটো আমি টেম্পৰাৰীলি আজি ইয়াত প্ৰদৰ্শন কৰিছোঁ এই কাজিম বাবা যি ক্ষেত্ৰ আছে ধুমেৰঘাট গোৱালপাৰা ইয়াৰ পৰা আমি আৰম্ভণি কৰিছোঁ 2021 নিৰ্বাচনত মিয়া পৰিষদৰ ভূমিকা কি চাওক 2021ত অসম মিয়া পৰিষদৰ এটা বলিষ্ঠ ভূমিকা থাকিব এটা নিশ্চিত আমি বিগত দিনতে কৈ আহিছোঁ যে এইবাৰ 2021 নিৰ্বাচনত আমি এক বলিষ্ঠ পদক্ষেপ ল'ম আৰু বিজেপি আৰু কংগ্ৰেছ ইউটিএফৰ যে এটা মুদ্ৰা ডিভিটি তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে যদি UDF-ৰ ৰাজনীতি সাম্প্ৰদায়িক কৰিছে এতিয়া UDF আৰু কংগ্ৰেছ একে গতিকে সকলোৱে তেওঁলোকে গাদী দখলৰ ৰাজনীতি কৰিছে এই গাদী দখলৰ মতলবী ৰাজনীতিক উৎখাত কৰি এক পজিটিভ সঁচা অৰ্থৰ ৰাজনীতি স্থাপন কৰিবলৈ মিয়া পৰিষদে এবাৰ চেষ্টা কৰিব আৰু তাৰ কাৰণে অসমৰ বিভিন্ন পক্ষৰ লগত বিভিন্ন জনগোষ্ঠীৰ লগত আলোচনা ইতিমধ্যে চলাই ৰাখিছে বিভিন্ন বুদ্ধিজীৱীসকলক আমাৰ উপদেষ্টা কৰিবলৈ আমি ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ পেপাৰে পেডিয়াই সংবাদৰ আহিছে অসমীয়া পৰিষদৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ এই যেটা আমার সমন্বয়ৰ অসম এই সমন্বয়ৰ ভাতৃত্ববোধৰ অসম কৰিবলৈ ভৱিষ্যতে সুন্দৰ সাম্প্ৰদায়িকহীন এক ভাতৃত্বৰ অসম গঢ়াৰ কাৰণে এক নিৰপেক্ষ ধৰ্মনিৰপেক্ষ এক প্ৰগতিশীল ৰাজনৈতিক দল সকলক লৈ গঠন কৰাৰ যি আমাৰ আলোচনা চলি আছে সেয়া অতি শীঘ্ৰেই ফাইনেল আপোনালোকে ৰিজাল্ট পাব আজিৰ অভিৱৰ্তনৰ দৰে এইটো সিদ্ধান্ত হয় আমি অসমীয়া পৰিষদৰ ইণ্ডিপেণ্ডেণ্ট সংবিধান থকা সংগঠন আমি নিজে তেনেকৈ কোনো ৰাজনৈতিক দল গঠন কৰিব নোৱাৰোঁ কিন্তু আমাৰ ইয়াৰ পৰা মানুহে সহযোগ কৰিব অসমৰ অন্যান্য সংগঠনৰ মানুহে সহযোগ কৰিব বিভিন্নজনে মিলি বিভিন্ন জনগোষ্ঠী মানুহ একলগ হৈ এখন ৰাজনৈতিক ভূমিকা লোৱা হ'ব সেইটো দল হ'ব না মঞ্চ হ'ব না কি নাম হ'ব আজিলৈ এই লগত ঠিৰাং হোৱা নাই আপোনালোকে কৈছে যে এটা ৰাজনৈতিক দল হ'ব বা মঞ্চ হ'ব এই ৰাজনৈতিক দল ঘোষণা কৰিলে আপোনালোকৰ দলৰ নামটো কি হ'ব এইটো দলে হ'ব না মঞ্চে হ'ব না এটা কোঅৰ্ডিনেশ্যন হ'ব আজি অভিৱৰ্তনত কমপ্লিট ডিছকাশ্যন হোৱা নাই
পৰৱৰ্তী সময়ত আমি নিশ্চয় আপোনালোকক মাতি আৰু যদি জনাই দিম। আপোনালোকে যদি ৰাজনৈতিক দল যদি ঘোষণা কৰেও আপোনালোকৰ লগত কোন কোন জনগোষ্ঠীৰ লোক আপোনালোকৰ লগত হয়, এইটো বহুত গুৰুত্বপূৰ্ণ কথা। কোন কোন থাকিব? আজি চাওক, ৰাইজৰ দলে একাংশ ৰাইজৰ মনত মানে সন্তুষ্ট কৰি ৰাখিব পৰা নাই, ক্ষুণ্ণ হৈ আছে। আজি অসম জাতীয় পৰিষদে যেতিয়া দল গঠন কৰিছিলে, বহু ৰাইজে কৈছে যে তেওঁলোকে দল গঠন কৰিছে সেইকাৰণে যাতে আন কোনো ষ্ট্ৰং ৰিজনেল পলিটিকেল পাৰ্টি নহয় তাৰ বাবে। সেইকাৰণে ৰাইজৰ দল আহিল। আকৌ ৰাইজৰ দলে গোটেইখিনি মানুহক কাভাৰ কৰিব নোৱাৰে। কোন থাকি গ'ল? অসমৰ আহোমক উপেক্ষা কৰা হ'ল, মিয়াক উপেক্ষা কৰা হ'ল, তিৱাক উপেক্ষা কৰা হ'ল, বড়োক উপেক্ষা কৰা হ'ল, ৰাভাক উপেক্ষা কৰা হ'ল। সেইবিলাক দলত যি দুটা দল নতুনকৈ ফৰ্ম হৈছে, ৩১ চনত কোন আছে? এই সকলো জনগোষ্ঠী মানুহ অসমীয়া পৰিষদত যে আমাৰ প্ৰচেষ্টা চলি আছে তাত থাকিব। সকলোৱে মিলি এক উমৈহতীয়া কি ৰাজনৈতিক মঞ্চই হয় না দল হয়, সেইটো আজিৰ সভাত সিদ্ধান্ত লোৱা নাই। আমি এতিয়া মানে মিয়া পৰিষদৰ ৰাজনৈতিক দল নুখোলে 2021 এইটো স্পষ্ট কথা। ডিৰেক্টলি মিয়া পৰিষদৰ মঞ্চৰ পৰা ৰাজনৈতিক দল ঘোষণা নহয়, যিহেতু আমি এটা ইণ্ডিপেণ্ডেণ্ট সংগঠন। আমাৰ এটা নিজস্বতা আছে, আমাৰ এটা বৈশিষ্ট্য আছে, কেৰেক্টাৰ এটা আছে আমাৰ। আমি সংগঠন হয়, কিন্তু আমাৰ ইয়াৰ পৰা মানুহ ওলাই যায়। আমিতো ভোটাৰ হয় না, উই হেভ এ ভোট। আমি ইলেকশ্যনত ভোট দিব পাৰোঁ, আমি নিৰ্বাচনত খেলিব, নিজেও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ। সেইকাৰণে আমি ৰাজনৈতিক দল গঠন ইয়াৰ পৰা কৰিব পাৰোঁ ওলাই গৈ। অসমীয়া পৰিষদৰ সদস্য সক্ৰিয় হৈ থকাকালীন এটা ৰাজনৈতিক সিদ্ধান্ত আমি নলওঁ। আমি এইটো বিবেচনা কৰিম ইয়াৰ পৰা বাহিৰত গৈ নিৰপেক্ষ ব্যক্তি এজন, স্বাধীন ব্যক্তি এজন হৈ তেওঁ যিকোনো ৰাজনীতি জইনো কৰিব পাৰে, নিজেও খুলিব পাৰে, সকলোক লৈ একেলগে হৈ মঞ্চও খুলিব পাৰে। যোৱা কিছুদিন আগতে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া চৰলিন জাতি উত্থাপন কৰিছিলে। এইটোত কি মিয়া পৰিষদৰ কি সমৰ্থন থাকিব নেকি? এইটো একদম মানে একেবাৰে নিৰাশ ব্যক্তিৰ কি কোৱা এইটো, মানে এইটো কি সংলাপ কম নে এইটো অভিলাষ কম? একো নহয়, সপোনো নহয়, এইটো একদম ভণ্ড কথা। কিহৰ চৰলেন? চৰ যদি লেণ্ডে হ'লেহেঁতেন প্ৰতি বছৰ কিয় ভাঙে? এইটো কথা হ'ল নেকি? চৰলেন বুলি ক'লে কথা নহয়। অসমীয়া পৰিষদৰ অসমীয়া পৰিষদৰ পৰিভাষাত আমাৰ সপোনৰ যিটো অসম আছে, সেই অসমত নাথাকে চৰ, নাথাকে চাপৰি। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে RCC মাথাউৰি কৰি মাজভাগত খান্দি দিম। এটোপাল পানী ৰখাৰ কাৰণে 1 ইঞ্চিও চৰ নাৰাখোঁ। অসমত চৰ নাথাকে, গতিকে চৰলেণ্ডে কোনো প্ৰশ্ন নাই। আলী আকবৰ মিয়া 2-3টা টাৰ্ম হাৰি কেতিয়াবা এবাৰ MLA হৈছে। এইবিলাক বহুজীৱীহীন নেতা, এবাৰ নেতা নহয়, দে আৰ একচুৱেলি নট লিডাৰ। তেওঁলোকে আমাক নেতৃত্ব দিয়া নাই, তেওঁলোকে আমাৰ ৰেছপনচিবিলিটি লোৱা নাই, তেওঁলোক নেতা নহয়, তেওঁলোক একেজন দলৰ দালাল বুলি ক'ব লাগিব। এইবিলাক ভণ্ডামি বাদ দিব লাগে। ছাত্ৰ পৰিষদৰ আচলতে মূল উদ্দেশ্যটো কি আছিল? অসমীয়া ছাত্ৰ পৰিষদৰ উদ্দেশ্য, আজি চাওক, মিয়া সমাজটো একেবাৰে পিছপৰা, এইটো ৱেল নন বাই এভৰিৱান। সকলোৱে জানে মিয়া সমাজ পিছপৰা। আমাৰ 10টা বাচ্চা হয়, 4টা বিয়া পাতো, এইবিলাক সমস্যা আছে, বাল্য বিবাহ, বহু বিবাহ। অসমীয়া ছাত্ৰ পৰিষদে বিগত দিনত এই বিষয়ে বহুত কাম কৰি আহিছে। বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত হওক, সন্তান কমকৈ গ্ৰহণ কৰা অৰ্থাৎ পৰিয়াল পদক্ষেপ হওক, শিক্ষা। আমি সদায় কৈ আছোঁ, আমি কমেও 2000 মিটিং কৰিছোঁ গাঁৱে ভূঞে, য'ত আমি কৈছোঁ, মই নিজেও 1000তকৈ বেছি এটেণ্ড আছিলোঁ, যে আমাৰ প্ৰতিটো শিশু লাগিলে কামলা বেছি হওক, যিকোনো পৰ্যায়ত প্ৰতিটো শিশু স্কুলত লৈ যাব লাগে, আৰু কমচে কম হায়াৰ ছেকেণ্ডেৰীলৈ কলেজ লৈ যিটো পাছ কৰাব লাগে। এইটো অভিযান আমি চলাই আছোঁ। অসমীয়া পৰিষদৰ চমুকৈ এক কথাত ক'বলৈ গ'লে শিক্ষা, স্বাস্থ্যৰ প্ৰতি আমি ধ্যান ৰাখি আমাক সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যোৱা কেইদিনমান আগতে মোগলৰ কথা কৈছে। আচলতে মোগল কাক বুজাইছে? আজিৰ দিনত অসমৰ প্ৰেক্ষাপটত যদি মোগল বুলি কোৱা হয়, মোৰ দৃষ্টিত বা অসমৰ বহুত ৰাইজে এইটো ভাবিছে মোগল কোন হয়? মোগলটো মই দেখিছোঁ তেওঁ মোগলৰ এজন হয়। আজি তেওঁ বদনৰ মোগলৰ এজন। আজি মান সিংহ কোন আছিল? মোগলৰ সেনাপতি। সেই মান সিংহৰ ভূমিকাত আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই ভূমিকা অৱলম্বন কৰিছে, আৰু এই যি আমাৰ বদনৰ ভূমিকাত আমাৰ শান্তশিষ্ট ভদ্ৰ ল'ৰা সৰ্বানন্দ ডাঙৰীয়াই ভূমিকা লৈছে। গতিকে মানে হওক, বদনে হওক, এইটো তেওঁলোকে। আৰু আমি ইছমাইল ছিদ্দিকৰ বংশধৰ হয়। আমাৰ লগত আজি অসমৰ সেনাপতি আছে, লাচিতৰ বংশধৰ আছে, বাঘ হাজৰিকাৰ বংশধৰে, লাচিতৰ বংশধৰে অসমৰ যিকোনো শয়তানৰ পৰা, অসমত আক্ৰমণ হ'ব পৰা যিকোনো মোগলে হওক, এইটো যিয়ে নহওক, সকলো আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষমতা ৰাখিব, আৰু আগন্তুক দিনক সুৰক্ষা কৰি যাব। 2021 নিৰ্বাচনত মিয়া পৰিষদৰ ভূমিকা কি? চাওক, 2021ত অসমীয়া পৰিষদৰ এটা বলিষ্ঠ ভূমিকা থাকিব, এটা নিশ্চিত। আমি বিগত দিনতে কৈ আহিছোঁ যে এইবাৰ 2021 নিৰ্বাচনত আমি এক বলিষ্ঠ পদক্ষেপ ল'ম, আৰু বিজেপি আৰু কংগ্ৰেছ ইউটিএফৰ যে মানে এটা মুদ্ৰা সিপিটি তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, যদি UDF ৰাজনীতি সাম্প্ৰদায়িক কৰিছে। এতিয়া UDF আৰু কংগ্ৰেছ একে,
গতিকে সকলোৱে তেওঁলোকে কেৱল গাদী দখলৰ ৰাজনীতি কৰিছে। এই গাদী দখলৰ মতলবী ৰাজনীতিক উৎখাত কৰি এক পজিটিভ সঁচা অৰ্থৰ ৰাজনীতি স্থাপন কৰিবলৈ মিয়া পৰিষদে এবাৰ চেষ্টা কৰিব। আৰু তাৰ কাৰণে অসমৰ বিভিন্ন পক্ষৰ লগত বিভিন্ন জনগোষ্ঠীৰ লগত আলোচনা ইতিমধ্যে চলাই ৰাখিছে। বিভিন্ন বুদ্ধিজীৱীসকলক আমাৰ উপদেষ্টা কৰিবলৈ আমি ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। পেপাৰে পেডিয়াই সংবাদবোৰ আহিছে। অসমীয়া পৰিষদৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ এই যিটো আমাৰ সমন্বয়ৰ অসম, এই সমন্বয়ৰ ভাতৃত্ববোধৰ অসম কৰিবলৈ ভৱিষ্যতে সুন্দৰ মানে সাম্প্ৰদায়িকহীন এক ভাতৃত্বৰ অসম কৰাৰ কাৰণে এক নিৰপেক্ষ ধৰ্মনিৰপেক্ষ এক প্ৰগতিশীল ৰাজনৈতিক দল সকলক লৈ গঠন কৰাৰ যি আমাৰ আলোচনা চলি আছে সেয়া অতি শীঘ্ৰেই ফাইনেল আপোনালোকে ৰেজাল্ট পাব। আজিৰ অভিৱৰ্তনৰ দৰে এইটো সিদ্ধান্ত হয়, আমি অসমীয়া পৰিষদৰ ইণ্ডিপেণ্ডেণ্ট সংবিধান থকা সংগঠন, আমি নিজে তেনেকৈ কোনো ৰাজনৈতিক দল গঠন কৰিব নোৱাৰোঁ। কিন্তু আমাৰ ইয়াৰ পৰা মানুহে সহযোগ কৰিব, অসমৰ অন্যান্য সংগঠনৰ মানুহেও সহযোগ কৰিব। বিভিন্নজনে মিলি বিভিন্ন জনগোষ্ঠীৰ মানুহে একলগ হৈ এখন ৰাজনৈতিক ভূমিকা লোৱা হ'ব। সেইটো দল হ'ব নে মঞ্চ হ'ব নে কি নাম হ'ব আজিৰ এই অভিযোগত ঠিৰাং হোৱা নাই। যেহেতু আপোনালোকে কৈছে যে এটা ৰাজনৈতিক দল হ'ব বা মঞ্চ হ'ব, এই ৰাজনৈতিক দল ঘোষণা কৰিলে আপোনালোকৰ দলৰ নামটো কি হ'ব? এইটো দলে হ'ব না মঞ্চে হ'ব নে এটা কোঅৰ্ডিনেশ্যন হ'ব, আজি অভিৱৰ্তনত কমপ্লিট ডিছকাশ্যন হোৱা নাই। পৰৱৰ্তী সময়ত আমি নিশ্চয় আপোনালোকক এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।